Good morning, everyone. মই মৃণাল ভাগৱতী বাপুজী হাইস্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ সৈতে তোমালোকৰ সপ্তম অধ্যায় অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় শীৰ্ষক যিটো অধ্যায় আছে তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। সপ্তম অধ্যায়টোৰ লগত জড়িত মোৰ এইটো চতুৰ্থ ভিডিঅ'। প্ৰথম আমি প্ৰাণী হৰমনৰ বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা, কিছুমান প্ৰাণীয়ে যেনে কেৰ্কেটুৱা এটাই আতংকিত মুহূৰ্তত যেতিয়া ভয় খায় তেতিয়া কি কৰে? এনেকুৱা আতংকিত মুহূৰ্তত এটা কেৰ্কেটুৱাই হয় কাজিয়া কৰিব নহ'লে পলাই যাব। কিন্তু কাজিয়া কৰা আৰু পলাই যোৱা দুয়োটা ক্ৰিয়াই যথেষ্ট জটিল। দুয়োটা ক্ৰিয়াতে নিয়ন্ত্ৰিতভাৱে শক্তি প্ৰয়োগ হয়। বিভিন্ন ধৰণৰ কলা লগ হৈ এনে কাৰ্য সম্পাদিত কৰে। যদি কেৰ্কেটুৱা এটাৰ দেহৰ গঠন কেৱল স্নায়ুকোষৰ মাজেদি পাৰ হৈ যোৱা বৈদ্যুতিক প্ৰেৰণাৰ ওপৰত নিৰ্ভৰশীল হয়, তেনে ক্ষেত্ৰত দেহৰ কিছুমান সীমিত কলালৈকেহে প্ৰস্তুতিৰ নিৰ্দেশ যাব। অন্যহাতে যদি এটা ৰাসায়নিক বাৰ্তাও প্ৰবাহিত হয়, ই দেহৰ প্ৰত্যেকটো কোষলৈকে যাব আৰু দেহৰ বাবে আৱশ্যকীয় পৰিৱৰ্তনবোৰ সাধন কৰিব। অধিবৃক্ক গ্ৰন্থি এড্ৰিনেল গ্লেণ্ড, এই অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা এড্ৰিনেলিন নামৰ হৰমনবিধৰ সহায়ত এনেধৰণৰ পৰিঘটনাসমূহ মানুহকে ধৰি আন বহুতো প্ৰাণীৰ ক্ষেত্ৰত ঘটে। The adrenaline hormone prepares our body to function at maximum efficiency during emergency situations like danger, anger, excitement, etc. বুজি পাইছানে? এড্ৰিনেলিন হৰমনে আমাৰ দেহক এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনবিলাকো, যেতিয়া আমাৰ ভয় লাগে, খং উঠে, খুব বেছি এক্সাইটমেণ্ট আহে, তেতিয়া যাতে আমাৰ দেহটোৱে এফিচিয়েণ্টলি কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰে। হ'ল? বুজি পাইছা এইখিনি কথা? এতিয়া চোৱা, এড্ৰিনেলিন ক'ত নিঃসৰণ হয়? এড্ৰিনেলিন পোনপটীয়াকৈ তেজত নিঃসৰণ কৰে। কোনে নিঃসৰণ কৰে? এড্ৰিনেলিন গ্ৰন্থিয়ে। আৰু ই দেহৰ বিভিন্ন অংশলৈ ইয়াক কঢ়িয়াই লৈ যায়। কেনেকৈ যাব দেহৰ বিভিন্ন অংশলৈকে? তেজে ইয়াক কঢ়িয়াই নিব। কাৰণ এই গ্ৰন্থিবিলাক হৈছে অন্তঃস্ৰাৱী গ্ৰন্থি। ইহঁতৰ কোনো নলিকা নাথাকে। বুজি পাইছানে? য'ত নিঃসৰণ হয় তাৰ পৰা য'ত তাৰ একচুৱেলি কামটো থাকে তালৈকে যোৱাৰ কাৰণে কোনো নলিকা নাথাকে। গতিকে অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে নলিকাবিহীন গ্ৰন্থি। গতিকে য'ত নিঃসৰণ হয় তাৰ পৰা য'ত কাম আছে, তাৰ ফাংচনটো আছে, তালৈকে যদি যাব লাগে, তালৈকে কোনে কঢ়িয়াই লৈ যাব? তেজে কঢ়িয়াই নিব। এই হৰমনবিধে নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ, যিটো টাৰ্গেট অৰ্গেন বা নিৰ্দিষ্ট কলাকোষত ক্ৰিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্ৰ অন্তৰ্ভুক্ত। ইয়াৰ ফলত আমাৰ এই এড্ৰিনেলিন গ্ৰন্থিয়ে ক্ৰিয়া কৰাৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি কি হয়? বাঢ়ি যায়। ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ধমনীবোৰক আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়। মধ্যস্থতা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক সঁহাৰি একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয়। তো এনেকুৱা ধৰণৰ পৰিৱৰ্তনবিলাক যিবিলাক উল্লেখ কৰিলোঁ, সেইবিলাক আমাৰ দেহত এড্ৰিনেলিন হৰমনটোৱে
সৃষ্টি কৰে, যাৰ ফলত আমি এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনবিলাকত এফিচিয়েণ্টলি কি কৰিব পাৰোঁ, কাম কৰিব পাৰোঁ। আমাৰ দেহাটোৱে এফিচিয়েণ্টলি কাম কৰিব পাৰে এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যন। কেনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যন? যাতে খুব ভয় খাইছোঁ বা কিবা বিপদ আহিছে এনেকুৱা চিটুৱেশ্যনবিলাকৰ লগত। ঠিক আছে, বুজি পালা? তো এইটো আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ অংশ, যিহেতু হৰমন ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰিছে, এড্ৰিনেলিন গ্ৰন্থিয়ে এড্ৰিনেল হৰমন নিঃসৰণ কৰিছে, গতিকে ইট ইজ এ পাৰ্ট অফ আৱাৰ এণ্ডোক্ৰাইন ছিষ্টেম। হ'ল। এতিয়া আমি চিত্ৰত চাই লওঁ এই এড্ৰিনেল গ্ৰন্থিটো ক'ত আছে। চোৱা, এই অধিবৃক্ক গ্ৰন্থি, এড্ৰিনেল গ্লেণ্ড। চোৱা, এই দুটা হৈছে বৃক্ক। গতিকে এই এড্ৰিনেল গ্ৰন্থি, আমাৰ দেহত দুটা বৃক্ক আছে। এই বৃক্ক দুটাৰ ওপৰত, প্ৰত্যেকটো বৃক্কৰ ওপৰত এটা এটা কি আছে, অধিবৃক্ক গ্ৰন্থি আছে। এইখিনিত আৰু এইখিনিত অধিবৃক্ক গ্ৰন্থি আছে। গতিকে স্থানটো গম পালা তোমালোকে? এইটো হৈছে পুৰুষৰ দেহৰ চিত্ৰ, তেনেকৈ এইটো হৈছে মহিলাৰ দেহৰ চিত্ৰ। মহিলাৰ দেহতো, পুৰুষৰ দেহত যেনেকৈ আছে অধিবৃক্ক গ্ৰন্থি, তেনেকৈ মহিলাৰ দেহতো আমি অধিবৃক্ক গ্ৰন্থি পাম। ইয়াতে আছে, চোৱা, অধিবৃক্ক গ্ৰন্থি। ঠিক আছে? আচ্ছা, এতিয়া আমাৰ অধিবৃক্ক গ্ৰন্থিটো হৈ গ'ল। এতিয়া আমি বেলেগ এটা গ্ৰন্থিৰ বিষয়ে পঢ়িম, কিন্তু তাৰ আগতে অকণমান কথা চিন্তা কৰা। সেইখিনি কথা হৈছে যে প্ৰাণী হৰমনবোৰে কেনেদৰে কাৰ্য সম্পাদন কৰে। প্ৰাণীৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিশত বৃদ্ধিৰ কথা আমি ভাবিব নোৱাৰোঁ। উদ্ভিদৰ ক্ষেত্ৰত কিন্তু কি আছিল, কিছুমান নিৰ্দিষ্ট দিশত, বিশেষ দিশতহে উদ্ভিদৰ বৃদ্ধি হোৱা আমি দেখা পাইছিলোঁ। যেনে পোহৰৰ দিশ বা মাধ্যাকৰ্ষণিক দিশত উদ্ভিদৰ বৃদ্ধি আমি দেখা পাইছিলোঁ। কিন্তু প্ৰাণীৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা ঘটনা নঘটে। পোহৰৰ দিশ বা মাধ্যাকৰ্ষণিক দিশৰ লগত প্ৰাণীৰ বৃদ্ধিৰ সম্পৰ্ক নাই। অতি সূক্ষ্মভাৱে চালে দেখা যাব যে প্ৰাণী দেহৰ নিৰ্দিষ্ট অংশত নিয়ন্ত্ৰিতভাৱে বৃদ্ধি হৈ আছে। প্ৰাণী দেহৰ কিছুমান নিৰ্দিষ্ট অংশত কেনেকৈ বৃদ্ধি হৈ আছে? নিয়ন্ত্ৰিতভাৱে, কণ্ট্ৰল ৱে। উদ্ভিদৰ দেহৰ বিভিন্ন অংশত পাত ওলোৱা দেখা যায়। আমি দেখিছোঁ, কি দেখিছোঁ? যে উদ্ভিদৰ বিভিন্ন ঠাইৰ পৰা পাত ওলাইছে, ইয়াৰ পৰা ওলাইছে, তাৰ পৰা ওলাইছে, বিভিন্ন ঠাইৰ পৰা পাত ওলাইছে। কিন্তু আমাৰ মুখত আঙুলি সৃষ্টি হোৱাটো আমি কল্পনা কৰিব পাৰোঁনে? নোৱাৰোঁ। আঙুলি আমাৰ হাততেই থাকিব, মুখত কেতিয়াও আঙুলিৰ সৃষ্টি নহয়। আমাৰ দেহৰ গঠন এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত নিয়ন্ত্ৰিত হৈ আছে। শিশু এটাৰ দেহৰ বৃদ্ধি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে কি হৈ আছে? নিয়ন্ত্ৰিত হৈ আছে। যে মাজৰ আঙুলিবিলাকৰো কি? মাজৰ আঙুলিটো দীঘল হ'ব আটাইতকৈ, কেনা আঙুলিটো আটাইতকৈ কি হ'ব? চুটি হ'ব। এনেকৈ নিয়ন্ত্ৰিতভাৱে বৃদ্ধি হৈ আছে। কোনটো কিমান দীঘল হ'ব, কোনটো অংশ কিমান শকত হ'ব, এইবিলাক কি হৈ আছে? নিয়ন্ত্ৰিত হৈ আছে। আচ্ছা, এতিয়া আমি চাম যে এই চোৱা, এইটো এটা নিমখৰ পেকেট। এই ইয়াত কি লিখা আছে চোৱাচোন, মই যে আণ্ডাৰলাইন কৰি দিছোঁ, তাত কি লিখা আছে? এই নিমখৰ পেকেটটোৰ ওপৰত কি লিখা আছে? আয়'ডাইজ চল্ট বুলি লিখা আছে। আয়ডিনযুক্ত নিমখ, হয়নে? এতিয়া আমাৰ দেহত শ্বাসনলীৰ লগত এটা গ্ৰন্থি আছে।
সেই গ্ৰন্থি এইটো হৈছে শ্বাসনলীত থকা গ্ৰন্থিটো হৈছে থাইৰয়েড গ্ৰন্থি। আৰু এই থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰমন নিঃসৰণ কৰে। শ্বাসনলীত কি গ্ৰন্থি আছে? থাইৰয়েড গ্ৰন্থি আছে। থাইৰয়েড গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে? থাইৰক্সিন হৰমন নিঃসৰণ কৰে। আৰু এই থাইৰক্সিন হৰমন প্ৰস্তুত কৰিবৰ কাৰণে আয়োডিনৰ প্ৰয়োজন। গতিকে আমাৰ শৰীৰৰ কাৰণে আয়োডিনৰ দৰকাৰ আছেনে নাই? আছে। সেইকাৰণে নিমখৰ লগত কি লগাই দিয়া হৈছে? আয়োডিন। কাৰণ আমি যিয়ে নাখাওঁ কিয় আমি নিমখ দি খাওঁ, হয়নে? ৰান্ধি খোৱা, আমি ভাতৰ যেতিয়া দালি বনাইছা, চব্জি বনাইছা, সকলোতে নিমখ দিয়া। গতিকে নিমখটো আমি সদায় খাওঁ। গতিকে আমাৰ শৰীৰে যাতে সদায় আয়োডিন লাভ কৰিব পাৰে, তাৰ কাৰণে সদায় খোৱা বস্তু এটাত কি মিহলাই দিয়া হৈছে? আয়োডিন মিহলাই দিয়া হৈছে, যাতে আমাৰ শৰীৰত কিহৰ অভাৱ ঘটিব নোৱাৰে? আয়োডিনৰ অভাৱ ঘটিব নোৱাৰে। আমাৰ দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ থাইৰক্সিন নামৰ হৰমনবিধে নিয়ন্ত্ৰণ কৰি ৰাখে। বুজি পালা? ইয়াৰ ফলত দেহৰ বৃদ্ধি সমতা ৰক্ষা কৰাত সহায় কৰে। থাইৰক্সিন হৰমন সংশ্লেষণৰ কাৰণে আয়োডিন অতি লাগতিয়াল পদাৰ্থ। আমাৰ খাদ্যত আয়োডিনৰ অভাৱ হ'লে এবিধ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। সেই ৰোগবিধ হৈছে গৰল ৰোগ। এই গৰল ৰোগত ভুগিলে কি হয়? ডিঙিটো ফুলি যায়, ওফন্দি উঠে। আগতে প্ৰায় এই ৰোগটো দেখা গৈছিল, কিন্তু আজিকালি দেখা নাযায়। দেখা নোযোৱাৰ কাৰণটো এটা কাৰণ হৈছে কি? যিহেতু এতিয়া আমি আয়োডিনযুক্ত নিমখ খাওঁ। এতিয়া আমি চিত্ৰটোত এই থাইৰয়েড গ্ৰন্থিটো কোনখিনিত আছে সেইটো চাবলৈ যত্ন কৰিম। চোৱা, এইটো পুৰুষৰ গ্ৰন্থিবিলাক দেখুৱাইছে, মহিলাৰ গ্ৰন্থিবিলাক দেখুৱাইছে চিত্ৰত। এই চোৱা, এইটো শ্বাসনলীৰ এইখিনিত কি আছে? থাইৰয়েড গ্ৰন্থি আছে। আৰু ইয়ে থাইৰক্সিন নামৰ হৰমন নিঃসৰণ কৰে। হ'ল? এইবাৰ আহিছোঁ আমি আমাৰ মগজুৰ তলফালে থকা আন এটা গ্ৰন্থি, যাক পিটুইটাৰী গ্ৰন্থি বুলি কয়। সেইটোলৈকে এই পিটুইটাৰী গ্ৰন্থিয়ে দেহ বৰ্ধনকাৰী হৰমন নিঃসৰণ কৰে। এই হৰমনবিধে দেহৰ বৰ্ধন আৰু বিকাশত সহায় কৰে। যদি সৰু অৱস্থাত বাল্যকালত এই হৰমনৰ নিঃসৰণ কম হয়, তেতিয়াহ'লে মানুহ কি হৈ যায়? বাওনা হৈ ৰয়। এতিয়া আমি চিত্ৰত এই পিটুইটাৰী হৰমনৰ পজিশ্যনটো চাই লওঁ। চোৱা, এই মগজুৰ তলপিনে ইয়াতে পিটুইটাৰী গ্ৰন্থি আছে। আৰু এই পিটুইটাৰী গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰিব? পিটুইটাৰী দেহ বৰ্ধনকাৰী হৰমন। হ'ল? বুজি পালা? ইয়াতো আছে, পুৰুষৰ দেহতো পাবা, মহিলাৰ দেহতো পাবা। এইটো হৈছে পুৰুষ, পুৰুষৰ দেহতো এয়া চোৱা আছে পিটুইটাৰী গ্ৰন্থি। ঠিক আছে? তাৰ পিছত আমি এতিয়া চাম শুক্ৰাশয় গ্ৰন্থিয়ে। পুৰুষৰ দেহত শুক্ৰাশয় গ্ৰন্থিয়ে টেষ্টষ্টেৰন নামৰ হৰমন নিঃসৰণ কৰে, আৰু মহিলা বা ছোৱালীৰ ক্ষেত্ৰত অণ্ডাশয় গ্ৰন্থিয়ে এষ্ট্ৰজেন নামৰ হৰমন নিঃসৰণ কৰে। সচৰাচৰ আমি কি 10ৰ পৰা 12-13 বছৰৰ ভিতৰত শিশুৰ কিছুমান আকস্মিক পৰিৱৰ্তন দেখা যায়। কৈশোৰ কালছোৱাত এনেবোৰ পৰিৱৰ্তনৰ কাৰণ হ'ল কৈশোৰ কালত
ল'ৰাৰ টেষ্টষ্টেৰন আৰু ছোৱালীৰ এষ্ট্ৰজেন হৰমন নিহৰণ হয়। এই হৰমনবিলাকে ল'ৰা আৰু ছোৱালী উভয়ৰ দেহটোক কি কৰি তোলে? প্ৰজননক্ষম কৰি তোলে। এতিয়া আমি পজিশ্যনকেইটা চাই লওঁ। এইটো চোৱা, মহিলাৰ দেহ, এই অণ্ডাশয়, এই অণ্ডাশয়ত কি আছে? অণ্ডাশয়ে এষ্ট্ৰজেন হৰমন নিহৰণ কৰিব। ঠিক আছে? তেনেকৈ এইটো পুৰুষৰ দেহ, পুৰুষৰ দেহত এইটো শুক্ৰাশয়, শুক্ৰাশয়ে টেষ্টষ্টেৰন হৰমন নিহৰণ কৰিব। হ'ল? এইকেইটা কথা বুজি পালা? গতিকে এই হৰমনবিলাকৰ নাম তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত আকৌ আমাৰ পাকস্থলীৰ তলত অগ্নাশয় গ্ৰন্থি অৱস্থিত। এই গ্ৰন্থিয়ে ইনচুলিন নামৰ হৰমন নিহৰণ কৰে। কি গ্ৰন্থিয়ে ইনচুলিন হৰমন নিহৰণ কৰে? অগ্নাশয় গ্ৰন্থিয়ে। ক'ত আছে অগ্নাশয় গ্ৰন্থি? পাকস্থলীৰ তলত আছে। এতিয়া আমি চাওঁ ইয়াৰ কাম কি। যদি যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিহৰণ নহয়, তেন্তে তেজত গ্লুক'জৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়। ইনচুলিন যদি ঠিকমতে নিহৰণ নহয়, তেতিয়া তেজত কিহৰ পৰিমাণ বাঢ়ি যাব? গ্লুক'জৰ পৰিমাণ। আৰু ইয়াৰ ফলত দেহৰ যথেষ্ট ক্ষতি হয়। তোমালোকে নিশ্চয় শুনিছা যে ডায়েবেটিছ ৰোগত আক্ৰান্ত ব্যক্তিক ডাক্তৰে ইনচুলিন বেজি দি কি কৰে? চিকিৎসা কৰে। হয়নে? গতিকে এই গ্ৰন্থিটোৱে ঠিকমতে আমাৰ দেহত ফাংচন কৰাটো অত্যন্ত কি দৰকাৰী। অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে দেহত যথোপযুক্ত হৰমন নিহৰণ কৰে। যিমান পৰিমাণৰ হৰমন লাগে সেইমতে আমাৰ অন্তঃস্ৰাৱী যিবিলাক গ্ৰন্থি আছে, নলিকাবিহীন গ্ৰন্থি, সেইবিলাক গ্ৰন্থিয়ে হৰমন নিহৰণ কৰে। নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা হৰমন নিহৰণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থাকে। এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা এই হৰমন নিহৰণৰ মাত্ৰাটো কি কৰিব? নিয়ন্ত্ৰণ কৰিব। তে এই পদ্ধতিটো হৈছে কি? ফিডবেক পদ্ধতি। ফিডবেক পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিহৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ হয়। তোমালোকক সুধিব পাৰে, এই পদ্ধতিটো কি? যিয়ে হৰমন নিয়ন্ত্ৰণৰ মাত্ৰাটো নিৰ্ধাৰণ কৰে। এই পদ্ধতিটো হৈছে ফিডবেক পদ্ধতি। যেনে তেজত গ্লুক'জৰ মাত্ৰা বাঢ়ি গ'লে অগ্নাশয় কোষবোৰে বেছিকৈ ইনচুলিন নিহৰণ কৰে। আৰু যদি তেজত গ্লুক'জৰ মাত্ৰা কমে, তেতিয়া ইনচুলিনৰ নিহৰণৰ পৰিমাণ কি হ'ব? কমি যাব। বুজি পালানে? আৰু এই পদ্ধতিটো হৈছে, এই যে ইনচুলিন বেছিকৈ নিহৰণ কৰিলে বা কমকৈ নিহৰণ কৰিলে, এই পদ্ধতিটো হৈছে ফিডবেক পদ্ধতি। গতিকে আমাৰ এই অধ্যায়টো ইয়াতে সমাপ্ত হ'ল। গতিকে মই আশা কৰিছোঁ তোমালোকে কথাবোৰ বুজি পাইছা। গতিকে তোমালোক আটাইকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো মই আজি ইয়াতে সামৰিবলৈ ওলাইছোঁ।